নমস্কাৰ, মঞ্জুতিনাথ অফিচিয়েল চেনেলটোলৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমান ডিচেম্বৰ মাহ চলি আছে আৰু নতুন বছৰ আহিব। পুৰণাক বিদায় দি আমি নতুন বছৰক পুনৰ আদৰিম আৰু এই সময়তেই সকলো যায় পিকনিক। পৰিয়ালৰ সৈতে, বন্ধু বান্ধৱৰ সৈতে, শুভাকাংক্ষীৰ সৈতে ক'ৰবাত এসাঁজ বনভোজ খোৱাৰ আনন্দ সকলোৱে ল'ব বিচাৰে। আমিও পৰিয়ালটোৰ সৈতে আমি বনভোজ খোৱাৰ এটি প্লেন বনালোঁ আৰু সেই প্লেন অনুসৰি আজি 25 ডিচেম্বৰ তাৰিখে আমি ওলাইছোঁ। নগাঁৱৰ ওচৰতে 30 কিলোমিটাৰ ভিতৰতে থকা ক'ৰবাত পিকনিক খোৱাৰ এটা মানস কৰিলোঁ আৰু সেইবাবে আমি ঠাইখন বাছনি কৰিলোঁ চাপানলা। কাৰণ নগাঁও ওচৰতে খুব ধুনীয়া ঠাই এখন আছে চাপানলা, চম্পাৱতী জলপ্ৰপাত আছে তাতে আৰু এই জলপ্ৰপাত অসম বিখ্যাত সকলোৱে জানে। গতিকে তাত যি পাহাৰ আছে, লগতে জলপ্ৰপাত আৰু এই সৰু জুৰিটোৰেদি যি পানী বৈ আহে, তাৰ কাষতেই বনভোজ খোৱাৰ আনন্দটো আমি ল'ম বুলিয়ে সকলোৱে মিলি আমি আজি আহিছোঁ চাপানলালৈ বুলি। আৰু চাপানলা আহোঁতে যি চম্পাৱতী জলপ্ৰপাত পোৱাৰ আগে আগে আপোনালোকে যিসকলে আহিছে নিশ্চয় দেখিছে, দুই কাষে চাহপাতৰ বাগান ভৰ্তি হৈ আছে আৰু এই চাহপাতৰ বাগানত মাজেদি আহোঁতে এটা সাংঘাতিক ভাল লাগে। কাৰণ চাহপাতবোৰ ধুনীয়াকৈ খুব সজাই কাটি ৰখা হয়। চাহপাতৰ মাজে মাজে গাড়ী চলাই বা সেই চাহপাতৰ মাজে মাজে আহি খুবেই ভাল লাগে। আৰু আমি যি চম্পাৱতী জলপ্ৰপাত আছে, তাৰ যি পাহাৰ আছে, সেই পাহাৰৰ ঠিক কাষত আমি পালোহি আৰু আপোনালোকে দেখিছে সুন্দৰ এটা পাহাৰীয়া পৰিৱেশ। আৰু এনে পৰিৱেশত ঠাণ্ডাৰ দিনত এই ডিচেম্বৰ মাহত বনভোজ খাবলৈ অহাৰ যি আনন্দ, সেই আনন্দ সুকীয়া। আৰু লগতে যদিহে আপোনাৰ খুব মৰমৰ পৰিয়ালটো আপোনাৰ লগত থাকে, তেতিয়া সেই আনন্দ সঁচাই দুগুণ হয়। আমিও আহিলোঁ, সৰু সৰু 3খন গাড়ী লৈ আহিছোঁ আৰু মোৰ ভাইটি ঢাকাত থাকে, সিও আহিছে, যাৰ বাবে আমি এই গোটেই প্লেনটো খুব ফটাফট কৰিলোঁ। সি খুব কম দিনৰ বাবে আহিছে। লগতে মোৰ ৱাইফৰ মহামাহী নগাঁৱত থাকে, মোৰো মহামাহী হয় যিহেতু ৱাইফৰ, আৰু তেওঁলোকৰো এটা প্লেন বনালোঁ তেওঁলোকৰ লগতো, তেওঁলোকো আমাৰ লগত সহযোগ কৰিলে। গতিকে সকলো মিলি আমি আহিছোঁ চম্পাৱতী জলপ্ৰপাত। চাওক, আমাৰ সন্মুখত থকা এই সুন্দৰ চাহ বাগানৰ কাষেদি এই ৰাস্তাটোৰে আমি আহিছোঁ। খুব সুন্দৰ এটা পৰিৱেশ, সাংঘাতিক ভাল লাগে আৰু প্ৰকৃতি খুব ভাল পাওঁ মই। আৰু লগতে এই চাপানলৈ যিসকল আহিব তেওঁলোকে নিশ্চয় গম পাব, ইয়াত আহিলে সৰু সৰু গাড়ীবিলাকে 100 টকাকৈ তেওঁলোকৰ এটা চাৰ্জ দি পেলাই পিকনিক থলীত যাব লাগে। আৰু আমিও তেনেদৰে টিকেট কাটিলোঁ, কাটি আমি আহিলোঁ, এয়া পিকনিক প্লেচ পালোহি। আৰু জুৰিটোৰ কাষতে দেখিছে সুন্দৰ ঠাই আমি বাছনি কৰিছোঁ আৰু কিছু সময়ৰ পিছতে ইয়াত গাড়ীৰে ভৰ্তি হৈ যাব, মানুহে ভৰ্তি হৈ যাব। আমি অকণমান সোনকালে আহি এটা সুন্দৰ ধুনীয়া আমাৰ সুবিধা অনুযায়ী এখন ঠাই বিচাৰি ল'লোঁ আমি। আৰু সেই অনুসৰি আমি তাৰ যি পৰিৱেশ, যিটো সেই পৰিৱেশটো গঢ় দিবলৈ আমি বিচাৰিলোঁ। কাৰণ এতিয়া আমি ইয়াতে দিনটো আমি অতিবাহিত কৰিম। গতিকে সকলোৱে সুবিধা অনুযায়ী আমি ইয়াত পাতি কঠ ঢাৰি বিচনা চাদৰ এইবোৰ পাৰি ধুনীয়াকৈ এটা পৰিৱেশ সৃষ্টি কৰি লোৱাৰ আমি প্ৰয়াস কৰিলোঁ। আৰু এয়া হ'ল চাপানলা পিকনিক থলী, খুব সুন্দৰ ঠাই। আপোনালোকে দেখিছে সন্মুখৰ সেই এটা সৰু জুৰি আছে আৰু এইটো জুৰি, আৰু এইটো আচলতে জুৰি নহয়, এইটো জলপ্ৰপাতৰ পৰা যি পানী আহিছে, এই পানী এই কাষেদিয়ে বৈ গৈছে। আৰু জলপ্ৰপাতটো আমি কিছু সময়ৰ পিছত চাবলৈ যাম। গতিকে প্ৰথমে আমি আহিলোঁ যি ৰাতিপুৱাৰ আমাৰ আহাৰ ব্ৰেকফাষ্ট আমি যিহেতু নকৰাকৈ আহিছোঁ, পিকনিকতে কৰিম বুলি, গতিকে আমি সেই সকলো যা যোগাৰ কৰিছোঁ। আৰু ব্ৰেকফাষ্ট বুলি আমি ব্ৰেড জাম আৰু বইল কণী, চাহ, বিস্কুট এনেদৰে আমি সকলোৱে মিলি ব্ৰেকফাষ্ট কৰিছোঁ।
চাওকচোন এটা পৰিৱেশটো সকলোৱে এবাৰ চাওক। উঠি নাহে দেখিছানে? কান্দিছা কিয়? এতিয়া অহা বছৰ এইবিলাক চাইহে ভাল লাগিব। নিমখ নাই নেকি ডিম খাবলৈ? কি কেলে? আৰু ব্ৰেকফাষ্ট সমাপ্ত হোৱাৰ পিছতেই আমি আমাৰ যি বাকী খাদ্য বস্তু বনোৱাৰ এটা যা যোগাৰ আৰম্ভ কৰিলোৱেই ইতিমধ্যে। গতিকে আমি সকলোৱে মিলি কাটি বাছি আলু পিঁয়াজ আদা নহৰু সকলো কাটি বাছি সুন্দৰভাৱে চাফ চিকুণ কৰি বৰ্তমান মই বনাব ওলাইছোঁ চিকেনটো ফ্ৰাই হ'ব সকলোৱে খাবৰ কাৰণে। আৰু তাৰপিছত ভাতৰ লগত খাবৰ কাৰণে আমি মটন আনিছোঁ, খাহী মাংস আনিছোঁ। আৰু যিসকলে খাহী মাংস নাখায় তেওঁলোকৰ বাবে মুৰ্গী থাকিব। তথাপি মুৰ্গী মাংসখিনি আমি সৰহকৈ আনিছোঁ যাতে আমি ভাজি সকলোৱে খাব পাৰোঁ। আৰু ব্ৰেকফাষ্টৰ পিছত আমি সেই এটা আইটেম ৰাখিছোঁ, ক'ল্ড ড্ৰিংকছৰ সৈতে আমি মুৰ্গী মাংস ভাজি সকলোৱে খাম। তাৰপিছত আহিব আমাৰ ভাত খোৱাৰ পৰ্ব। আৰু এয়া আমি আৰম্ভ কৰিলোৱেই বনোৱা। আৰু যিহেতু আমি সকলোৱে মিলিজুলি বনাইছোঁ গতিকে খুব সোনকালে আমাৰ এই বনোৱা কৰাবিলাক হৈ যাব। তাৰপিছতে আমি যাব পাৰিম সুন্দৰকৈ যি আমাৰ জলপ্ৰপাত আছে সেই জলপ্ৰপাত চাবলৈ আমি যাব পাৰিম। আৰু এয়া দেখিছে আমাৰ সমগ্ৰ পৰিয়ালটো এই পিকনিক বুলি তেওঁলোকে সকলোৱে মিলিজুলি চালাড কাটিছে, আলু পিঁয়াজ মাংস চাউল ধুইছে সকলোৱে, কোনোবাই দালি ধুইছে, কোনোবাই চালাড কাটিছে। এনেদৰে এটা পৰিৱেশৰ মাজেৰে আমি সুন্দৰভাৱে আজি এই যি পিকনিক এই পিকনিকটো বনভোজটো আমি উপভোগ কৰি আছোঁ। গতিকে সময় যেতিয়া পৰিয়ালৰ লগত সময় পালে এনেদৰে অকণ ওলাই গ'লে নিশ্চয় ভাল লাগে, আপোনালোকে জানে। আৰু আমিও প্ৰায় ওলাই যাওঁ পৰিয়ালটোৰ সৈতে, অকণমান ক'ৰবাত ওলাই গৈ অকণমান বহি কথা পাতোঁ, খাওঁ। কাৰণ আমাৰ যিহেতু সকলোৱে কামত বিজি হৈ থাকে, সেই কামৰ মাজতে যদি অকণমান সময় উলিয়াব পাৰোঁ পৰিয়ালটোক দিলে সকলোৰে ভাল লাগে। আৰু এয়া হৈ গ'ল আমাৰ মাংস ফ্ৰাই হৈ গ'ল। মাংস ফ্ৰাইৰ লগত আমি এয়া ক'ল্ড ড্ৰিংকছ সকলোকে পৰিৱেশন কৰিছে মোৰ পত্নীয়ে। আৰু এইজনী হ'ল মোৰ ছোৱালী। পিকনিক বুলি কোৱাৰ লগে লগে আজি 2 দিনৰ পৰা তাই খালী পিকনিক। আৰু মোৰ ল'ৰাটো খুব পিকনিক বুলি কোৱাৰ লগে লগে এক্সাইটেড। গতিকে সিও আচলতে মনত ৰখাকৈ এইবাৰ প্ৰথম আহিব পিকনিক। তাৰ আগতে সৰুকালত গৈছে যদি তাৰ কথাবোৰ চাগে ইমান ভালদৰে মনত নাই, কিন্তু এইবাৰ সি ডাঙৰ হৈছে, এইবাৰ 6 বছৰ হ'ব তাৰ। গতিকে তাই এতিয়া এই কথাবোৰ মনত ৰাখিব। আৰু পিকনিক বুলি তাৰ এটা খুব সাংঘাতিক এক্সাইটমেণ্ট চলি আছে। আৰু এয়া আমাৰ হৈ গ'ল চিকেন ভাজা, মুৰ্গী মাংস ভাজা আৰু ক'ল্ড ড্ৰিংকছ। এয়া সকলোৱে মিলি আমি খোৱাত বিজি হৈ গ'লোঁ। আৰু মোৰ ছোৱালীজনীও লাহে লাহে অলপ অলপকৈ খাব শিকিছে। এতিয়া আমি সকলোৱে এয়া ওলালোঁ। এইবাৰ আমি যাম চম্পাৱতী জলপ্ৰপাত চাবলৈ। চম্পাৱতী জলপ্ৰপাত আচলতে যি পাহাৰটোৰ একদম চূড়াত আছে, গতিকে তাত ল'ৰা ছোৱালী লৈ বা পৰিয়াল লৈ যোৱাটো আচলতে খুব সুবিধাজনক নহয়। ৰাস্তাও খুব বেয়া আৰু সেই প্ৰকাণ্ড পিছল শিলৰ মাজে মাজে যোৱাটো আৰু অথবা কাষেদি যোৱাটো এটা ৰিক্সি হৈ যায়। গতিকে আমি খুব ওপৰলৈ নাযাওঁ, ল'ৰা ছোৱালীকেইটাক লৈ যাব পৰা জেগালৈকেহে আমি যাম, তাৰ পৰা আৰু আমি আগলৈ নাযাওঁ। তথাপি যিমানখিনি যাব পাৰোঁ আহক, মোৰ লগতে আপোনালোকেও চাওকচোন জলপ্ৰপাতটো কেনে। যিসকলে চোৱা নাই তেওঁলোকৰ চাব পাৰিব, আৰু যিসকলে চাইছে বাৰু তেওঁলোকক নকওঁ, যিসকলে আহিছে তেওঁলোকৰ বাবে নহয়। যিসকলে অহা নাই
তেওঁলোকে গোটেই পৰিৱেশটো চাওকচোন, এটা সাংঘাতিক খুব ভাল লগা পৰিৱেশ। যদিও ৰ'দ দিছে, পোহৰ পৰি আছে, সূৰ্যৰ ৰ'দটো লাগি আছে, তথাপি খুব বেছি গৰম গৰম অনুভৱ হোৱা নাই, যিহেতু ঠাণ্ডা দিন। আৰু যি জলপ্ৰপাতৰ পানী বৈ আহিছে, এই পানী খুব ঠাণ্ডা আছিলে, একদম চুলে গা শিয়ৰি যোৱাৰ নিচিনা ঠাণ্ডা। আৰু এই যি দিনৰ ভাগত অলপমান যিহেতু গৰম পৰে, আৰু এই গৰমৰ মাজত এই পানীখিনি চুলে খুব ভাল লাগে। গতিকে এয়া হ'ল চম্পাৱতী জলপ্ৰপাতৰ পানী, আৰু এই সৰু জুৰি এইদৰে এনেকৈ বৈ আহিছে। আৰু চাৰিওদিশে আপোনালোকে দেখিছে শিল শিল। আৰু সেই শিলৰ মাজে মাজে আমি আগবাঢ়িছোঁ চম্পাৱতী জলপ্ৰপাতৰ যি কুণ্ড, সেই কুণ্ডৰ ফাললৈ। আমি হয়তো কুণ্ডলৈ আমি নাযাম, কৈছোঁৱেই যে কুণ্ডলৈ যাবৰ যি ৰাস্তা আছে সেয়ে যথেষ্ট দুৰ্গম। গতিকে আমি সেই কুণ্ডলৈ আমি নাযাওঁ। গতিকে আমি যিমানখিনি পাৰোঁ ল'ৰা ছোৱালী লৈ যাব পৰা জেগালৈ আমি যাম। আৰু এয়া দেখিছে সুন্দৰভাৱে পানী বৈ আহিছে, আৰু যি এই পানী শিলৰ মাজে মাজে পানী বৈ অহাৰ যি শব্দ, এই শব্দটোৱে সাংঘাতিক কাণকেইখনক ৰিলেক্স দিয়ে। গতিকে আমি আহিছোঁ এয়া চম্পাৱতী জলপ্ৰপাত, আৰু এই শিলৰ মাজে মাজে মোৰ পত্নী, লগতে মোৰ ভাই বোৱাৰী, আৰু লগতে মহামাহীকে প্ৰমুখ্য কৰি তেওঁৰ যি ল'ৰা ছোৱালী কাজু, মিঠু, মোৰ ল'ৰা ছোৱালীকেইটা সকলো আহিছে। আৰু মোৰ এজনী বা আছে চুমি, মোৰ জেঠাই ছোৱালী, তাইও আহিছে। গতিকে আমি সকলো মিলি আহিছোঁ। চাওক, পানীৰ অলপ হ'লেও সোঁত আছে, আৰু একেবাৰে পানী নথকাও নহয়, যিহেতু পানী দূৰৰ পৰা আহিছে আৰু প্ৰকাণ্ড প্ৰকাণ্ড শিল তাৰ মাজে মাজে বৈ আহিছে। গতিকে ইয়াত বহুত বেছি আপুনি পানী নেদেখিব। কিছু দূৰ গ'লে, অকণমান গ'লে হয়তো আপোনালোকে পানী দেখিব পাব, আৰু এই সোঁতবোৰ আপোনালোকে অনুভৱ কৰিব পাৰিব। এয়াই হ'ল প্ৰাকৃতিক পৰিৱেশত এসাঁজ খোৱাৰ যি আনন্দ, সেই আনন্দ। আপোনালোকে আপোনাৰ পৰিয়ালটোৰ সৈতে সময় সুবিধা পালে এনেদৰে ওলাই আহিবচোন, যথেষ্ট ভাল লাগিব। আৰু এনেদৰে পৰিয়ালটোৰ সৈতে আমি প্ৰায় ওলাই আহোঁ, আগতেও কৈছোঁ। আৰু মোৰ ভিডিঅ'বিলাক যিসকলে চায় তেওঁলোকে নিশ্চয় গম পায়, প্ৰায় মই ওলাই যাওঁ পৰিয়ালটোৰ সৈতে। খুব ইণ্ডিভিজুৱেলি মই ব্যক্তিগতভাৱে খুব কমেই যাওঁ, পৰিয়ালটোক সদায় লগত লৈয়ে যাওঁ। ক'ৰবালৈ গ'লে, ক'ৰবাত ফুৰিব গ'লে, ক'ৰবাত খাব গ'লে, বা পৰিয়ালৰ কোনোবা ঘৰলৈ আলহী খাব গ'লে, য'লৈ নাযাওঁ পৰিয়ালটো মোৰ লগত থাকি, আপোনালোকে নিশ্চয় ভিডিঅ'বোৰ দেখিলে গম পাইছে। আৰু এয়া হ'ল চম্পাৱতী জলপ্ৰপাতৰ যি দৃশ্য, এই দৃশ্য। আৰু সকলো ছাইডে লোকে লোকাৰণ্য দেখিছে, ইতিমধ্যে মানুহ যথেষ্ট ভিৰ হৈছে। আৰু এই শিলৰ মাজে মাজে এই পানীৰ যি ফূৰ্তি, সকলোৱে ল'ৰা ছোৱালী হওক বা ডাঙৰেও যি ফূৰ্তি পাইছে, এই ফূৰ্তি সাংঘাতিক এটা ৰিলেক্স দিয়ে মনত। আমাৰ যি ব্যস্ত জীৱন, এই ব্যস্ত জীৱন, কৰ্মময় জীৱনৰ মাজত পৰা অকণমান সুৰুঙা বিচাৰি এনেদৰে প্ৰকৃতিৰ কোলাত যেতিয়া অহা যায়, আৰু প্ৰকৃতিৰ কোলাত আহি এই ধৰণৰ যি কাৰুকাৰ্য, এই ধৰণৰ এনেদৰে প্ৰকৃতিৰ কোলাত আনন্দ উপভোগ কৰিলে সাংঘাতিক এটা মনটোৱে ৰিলেক্স পায়, আৰু সেই বস্তুটোকে বিচাৰি মানুহবোৰ আহে। গতিকে আমিও আহিলোঁ, চম্পাৱতী জলপ্ৰপাত চালোঁ। আমি কুণ্ডলৈকে নগ'লোঁ, তথাপি কুণ্ডলৈকে নগ'লোঁ যদিও যথেষ্ট ভাল লাগিল, যথেষ্ট ফূৰ্তি কৰিলোঁ। ল'ৰা ছোৱালীকেইটাই যথেষ্ট ফূৰ্তি পালে। তাৰপিছত ছোৱালীজনী হয়তো ভাগৰ লাগিল, তাই শুই গ'ল। আৰু আমি আহিলোঁ বৰ্তমান পুনৰ আমাৰ যি পিকনিক থলীত য'ত খাদ্য বনাই থকা হৈছে, সেই খাদ্য বনাই থকা জেগালৈ আহি গ'ল। ইতিমধ্যে সকলো ৰেডি হৈ গৈছে। আমাৰ এতিয়া বেঙেনা ফ্ৰাই কৰি আছে, ডিম ফ্ৰাই কৰি আছে, পাপৰ পুৰিও হৈ গৈছে। গতিকে আমাৰ খাদ্য অলমষ্ট ৰেডি হৈছে। এতিয়া আমি আমাৰ বনভোজস্থলীত আমাৰ বনভোজ যিটো, সেই ভোজটো খাম এতিয়া আমি। গতিকে আমি খাই পেলাই আমি তাৰপিছত পুনৰ আমি অলপ জেগা চাম, জেগা চাই আমি আকৌ ঘৰলৈ গুচি যাম। দিনটোৰ এনেধৰণৰ কাৰ্যসূচী শেষ কৰি আমি ঘৰলৈ গুচি যাম। গতিকে এই ধৰণে বনভোজ নগাঁৱত কেইবাটাও ঠাই আছে, আৰু চাপানলাৰ ওচৰতে হদহদী বুলি জেগা এটা আছে, সেই হদহদীটো যাব পাৰি। তাতো মই গৈছোঁ, তাতো খুব ধুনীয়া ঠাই।
আৰু আকাশী গংগা আছে। আকাশী গংগাত আপোনালোকে যাওঁ বুলি ভাবিলে আকাশী গংগা যাব পাৰে ওচৰতে। তাৰোপৰি জাগিৰোডত আছে নিজৰা পাৰ বুলি জেগা আছে। নিজৰা পাৰত আপোনালোকে যাব পাৰে জাগিৰোডৰ। আৰু খুব কাষতে আছে কঠীয়াতলিত টেঙাপানী তাতো যাব পাৰে আপোনালোকে। অথবা আপোনালোকৰ ওচৰত থকা বা তেনেধৰণে পিকনিক খাব পৰা জেগা থাকিলে আপোনালোকে যাব পাৰে পৰিয়ালটোৰ সৈতে, শুভাকাংক্ষীৰ সৈতে, সকলোৰে সৈতে গৈ আপোনালোকে অকণমান উপভোগ কৰিব পাৰে। নিশ্চয় ভাল লাগিব। আৰু আমিও আমাৰ দিনটো এনেদৰেই আজি অতিবাহিত হ'ল। আজি 25 তাৰিখ। আজি আচলতে খ্ৰীষ্টমাছ আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ আজি বৰদিন। গতিকে তেওঁলোকক এই চেগতে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। খ্ৰীষ্টমাছৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আমিও আহিলোঁ পিকনিক খাম বুলি। আৰু গতিকে এই বন্ধৰ দিনটোত সকলোৰে বন্ধ মিলাই সকলোৰে, যিহেতু সকলো প্ৰায়বোৰেই চাকৰিয়াল, মহা হওক বা মোৰ ভাইটি বা মোৰ পত্নী বা এনেকৈ সকলোৱে কামত নিজৰ নিজৰ কামত বিজি থাকে। আৰু আজি বন্ধবাৰ। গতিকে এই বন্ধবাৰত আমি সকলোৱে মিলি এইদৰে এনেদৰে বনভোজ খাব আহি যথেষ্ট ভাল লাগিল। আৰু বিশেষকৈ চাপানলা বহুত বছৰ অহা নাছিলোঁ। প্ৰায় 8 বছৰমানৰ পিছত, তাৰ আগতো 2-3 বাৰ আহিছোঁ, কিন্তু একেবাৰে 8 বছৰ একেৰাহে অহা নাই। আৰু 8 বছৰৰ পিছত আজি আকৌ পুনৰ চাপানলা আহি যথেষ্ট ভাল লাগিল। সেই আগৰ নিচিনাই আছে চাপানলা। খুব সুন্দৰ প্ৰাকৃতিক পৰিৱেশ এতিয়াও বিৰাজমান। এতিয়াও যথেষ্ট ধুনীয়া হৈ আছে চাপানলা। আৰু ইয়াত যি চাপানলাৰ এখন কমিটি আছে, তেওঁলোকে বনভোজস্থলী চাফ চিকুণৰ বাবে এটা চাৰ্জ লয় প্ৰত্যেকখন গাড়ীৰ পৰা 100 টকাকৈ। আৰু সেই টকাটোৰে, সেই পইচাটোৰে তেওঁলোকে এই গোটেইখন মেইনটেইন কৰি ৰাখিছে। আৰু য'ত য'ত কিবা কিবি বনাবলগীয়া আছে, পকাৰে ধুনীয়াকৈ পানী আনিব সুবিধা কৰি দিছে। সেই সকলোবোৰ সেই কমিটিৰ তেনেধৰণৰ যি পইচা উঠে, সেই পইচাৰে গোটেইখন তেওঁলোকে নিয়ন্ত্ৰণ কৰি আছে। আৰু সুন্দৰভাৱে আগতেও যেনেকৈ আহোঁতে যেনেধৰণৰ পৰিৱেশ আছিল, এতিয়াও সুন্দৰভাৱে আছে। আগতে খালি যাতায়াতটো খুব বেয়া আছিল। চাপানলালৈ আহিলে আপোনালোকে জানে যে মেইন যি এটি ৰোডৰ পৰা সোমাই অহা ৰাস্তাত তাৰ পৰা যথেষ্ট ৰাস্তা বেয়া আছিল। কিন্তু আজিকালি আৰু সেই বেয়া ৰাস্তা নাই, খুব সুন্দৰ ৰাস্তা আছে। আপুনি নগাঁও টাউনৰ পৰা যিসকলে নগাঁও টাউন হৈ আহে, নগাঁও টাউন হৈ অহাৰ পৰা আপোনালোকে ক'তো এটা অকণমান বেয়া ৰাস্তা নাপাব। একদম নগাঁও টাউনৰ পৰা চাপানলা পিকনিক য'ত আপোনালোকে খাব তালৈকে সম্পূৰ্ণ ভাল ৰাস্তা, ধুনীয়া ৰাস্তা। গতিকে কোনো ধৰণৰ টেনশ্যন নাই। ইয়াৰ আজি 5 বছৰ আগত যথেষ্ট ৰাস্তা অলপ পদূলি অকণমান বেয়া আছিলে, কিন্তু এতিয়া আৰু সেই টেনশ্যন নাই। আপুনি বাৰিষা কালতো আহিব পাৰে বা আপোনালোকে শীতকালতো আপোনালোকে আহিব পাৰে। সুন্দৰভাৱে এই ৰাস্তা পদূলি আছে। গতিকে আমি পৰিয়ালটোৰ সৈতে আহিলোঁ। আৰু এয়া খাই বৈ বস্তু সামৰি ধুনীয়াকৈ গাড়ীত সকলো বস্তু নিয়াৰিকৈ উঠাই ঠিক ঠাক কৰি আমি আহিলোঁ আকৌ অকণমান পৰিৱেশটো চাওঁ বুলি। পিকনিকৰ আমি এটা ফালে যোৱাই নাছিলোঁ। গতিকে ভাত পানী খোৱাৰ পিছত যি সামগ্ৰী আছিলে, বস্তু বাহনী সামগ্ৰী গাড়ীত ধুনীয়াকৈ উঠাই, গাড়ী চাড়ী ধুনীয়াকৈ ৰাখি লগ কৰি আমি আহিলোঁ অকণমান খোজকাঢ়োঁ বুলি। গতিকে চাপানলাৰ পিছফাললৈ আছে দোকান পোহাৰ কিবা কিবি আছে, সেইবোৰ চাওঁ বুলি অকণমান ওলাই আহিলোঁ। আৰু এয়াই হ'ল আমি লাষ্ট, এয়া চাই পেলাই আমি ঘৰা ঘৰি গুচি যাম। গতিকে এইফালে যথেষ্ট দোকান পোহাৰ আছে। ইয়াত পিকনিকত আহিলে কোনোবাই কিবা বস্তু কিনিবলৈ পাহৰিলে ইয়াত সুন্দৰভাৱে কিনিবলৈ পোৱা যায়। গতিকে ইয়াত কমলা ফ্ৰুইটছৰ দোকান আছে, বিভিন্ন ধৰণৰ ফল মূলৰ দোকান আছে। তাৰোপৰি সৰু সৰু খেলনা বস্তু ল'ৰা ছোৱালীৰ কাৰণে কিনিব পৰা সুবিধা আছে। তাৰোপৰি নিমখ, মিঠাতেল, চেনি, চাহপাত সমগ্ৰ বস্তু আছে। গতিকে কোনোবাই যদি পিকনিক খাব আহোঁতে কিবা পাহৰিও আহে, তেতিয়াহ'লে ইয়াত সুন্দৰভাৱে বজাৰ কৰিব পাৰে। আৰু চম্পাৱতী জলপ্ৰপাত য'ৰ পৰা বৈ আহিছে, তাৰ পৰা পানীটো বৈ আহি এই জেগাখিনিত প্ৰায় মাটিৰ সৈতে সমতলৰ সৈতে সমান হৈছে এই জেগাখিনিত। গতিকে এইখিনিও এটা সুন্দৰ লাগে ঠাইখিনি, পানীটো ইয়াতে মিলিত হৈছে সুন্দৰভাৱে। গতিকে এইখিনি আমি চালোহি আহি, আৰু এইখিনি চোৱাৰ পিছত এতিয়া আমি পুনৰ গাড়ীলৈ উভতি যাম।
এয়াই আমাৰ আজিৰ এই পিকনিকৰ সকলো সম্পূৰ্ণ শেষ কৰি এতিয়া আমি ঘৰা-ঘৰি যাবলৈ ওলাইছোঁ গতিকে ধন্যবাদ মোৰ চেনেলটো চোৱাৰ বাবে ধন্যবাদ মোৰ ভিডিঅ'বোৰ চোৱাৰ বাবে আৰু এইদৰে আমি পিকনিক শেষ কৰিলোঁ ডিচেম্বৰ মাহৰ 25 তাৰিখে আমাৰ এটা প্ৰথম পিকনিক আজি পৰিয়ালটোৰ সৈতে আহিলোঁ এই চেগতে সকলো ৰাইজকে সকলো শুভাকাংক্ষীকে মোৰ বন্ধু বান্ধৱ মোৰ শুভাকাংক্ষী সকলোকে এই নৱবৰ্ষ আহি থকা নৱবৰ্ষৰ আগন্তুক শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলো কুশলে থাকক সকলোৰে ভাল হওক সকলোৰে মংগল হওক ভগৱানৰ ওচৰত তাকেই প্ৰাৰ্থনা কৰিছোঁ ধন্যবাদ আমি এতিয়া ধুনীয়াকৈ হেৰি চাম এই